Hey guys, good morning. Hey guys, মই নাৰ্গিছ আৰু আপোনালোকে চাই আছে মোৰ মিনি ব্লগ। আজি বহুত ৰাতিপুৱা উঠিছোঁ, উঠি এনেকৈ নামাজ পঢ়ি কোৰাণ পঢ়ি ল'লোঁ আৰু ইয়াতে ভাবি কোৰাণ পঢ়া নাই, নামাজ পঢ়ি সেনেকৈ চাহ বনাই আছে আৰু তাৰপিছত ইয়াতে চাহ হৈও গৈছে। তাৰপিছত মই ভাবিলোঁ যে আব্বুতো এতিয়া অলপমান আগতে উঠিল, তাৰপিছত আব্বুক চাহ খাবলৈ দিলোঁ। তাৰপিছত মই অলপমান চোতালখন ঝাৰু দি সেনেকৈ অলপমান ৰাস্তাটো ঝাৰু দি লওঁ। ইয়াত চাব পাৰে চোতালখন মই ঝাৰু দি দিছোঁ আৰু ৰাতিপুৱা উঠিলেহে গম পোৱা যায় যে ঠাণ্ডা পৰিছে চাগে, বাট চাৰাদিনেতো এনে যেনেকা দিন সেনেকাই থাকে, যে ৰ'দেই ৰ'দ থাকে, ঠাণ্ডা বুলি মনতে নহয় যে ঠাণ্ডা পৰিছে। আৰু তাৰপিছত মই অলপমান ৰাস্তাখনত ঝাৰু দি এতিয়া ইয়াতে নতুন মাটি ফেলা হৈছে যে, তো সেইকাৰণে এনে লাল মাটি হৈ আছে। এতিয়া আব্বু গৈ আছে আৰু মই এতিয়া ঝাৰু দি সেনেকৈ চাহ খাম সেইটো ভাবি চাই আছোঁ যে ক'তবা গ'ল, তাৰ সেইবাবে মই ৰখি আছিলোঁ। তাৰপিছত মই চাহ খাব বহি গ'লোঁ। তাৰপিছত চাহ খাই এনেকৈ মিনুকো খাব দিলোঁ। মিনুক এতিয়া আকৌ তাৰ ঘৰৰ পৰা ওলালোঁ। তাৰপিছত মই ইয়াতে চিৰাৰ লাড়ু খাই আছিলোঁ। তাৰপিছত 10টা বজাত অলপমান ভাত খালোঁ। ভাত খাই এনেকৈ মই কলেজত আহি গৈছোঁ। কলেজত আহি ইয়াতে মই পৰঠা খাই আছোঁ। তাৰপিছত ফুচকা ষ্টলত আহি চাওঁ যে ইমান মানুহ, ইমান ভিৰ। তো আমাকতো ইমান লেটকৈ দি আছে। 60জনক দিয়াৰ পিছত একবাৰ কৰি ঘূৰি আহে আৰু ৰখি থাকিব লাগে। তাৰপিছত ইয়াতে ৰয়েল আহিছে, যে ভাইৰেল যে ৰয়েল কমেডি ভিডিঅ' কৰে, সেইবিলাক